আজি আসলতে শহীদ কৃষক দিৱস হিচাপে আমি ইয়াত পালন কৰিছোঁ। আজি যি পথৰু ঘাটৰ যি 140 জন শ্বহীদ নিহত হৈছিলে আজিৰ দিনাখন, এই জানুৱাৰী মাহৰ 28 তাৰিখৰ দিনাখনে 1894 চনত যি আজি ঘটনা ঘটিছিলে, যি ব্ৰিটিছৰ যি গুলীচালনাত যি শ্বহীদ হৈছিলে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু বহুতো কৃষকক আমি আজি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক আমি এখন গামোচা দি সম্ভাষণ জনাইছোঁ। আৰু মানস সমষ্টিত আজি বিভিন্ন জায়গাত আমি ৰাতিপুৱাৰ পৰাই বিভিন্ন মিটিং আমি ইতিমধ্যে কৰি আহিলোঁ। বিভিন্ন জায়গাত ৰাইজৰ লগত মতামত কৰিলোঁ। মতামত গ্ৰহণ কৰাৰ পিছত আমি যিখিনি ৰাইজৰ সঁহাৰি পাইছোঁ, আজি মানস সমষ্টিটো সকলোৱে বিচাৰিছে যে কংগ্ৰেছ দলক এইবাৰ আমি ছাপোৰ্ট কৰিম। আৰু অসমত যি কংগ্ৰেছক যি ছাপোৰ্ট এটা ৰাইজৰ সঁহাৰি আগবাঢ়িছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে যি কংগ্ৰেছৰ এটা বাতাবৰণ সৃষ্টি হৈছে, যে সকলোৱে আঁকোৱালি লৈছে যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। আৰু আমি সকলোৱে মিলি কংগ্ৰেছক আমি আদৰি লৈছোঁ আৰু কংগ্ৰেছক ভোট দিবলৈ ৰেডি হৈ আছোঁ। মাথো কেইটামান দিন বাকী আছে। বিজেপিৰ মাটি ভৰিতলৰ মাটি নোহোৱা হৈ গৈছে আৰু এইবাৰ হেমন্ত বিশ্ব শৰ্মাৰ দালি নেগেলিব। সেই বিজেপি চৰকাৰৰ নৰেন্দ্ৰ মোদীৰ দালি নেগেলিব। এইবাৰ কংগ্ৰেছ চৰকাৰ শীঘ্ৰে অসমত হৈ আছে আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মানস সমষ্টিও আমাৰ মাজত এইবাৰ উদ্ধাৰ হ'ব আৰু মানস সমষ্টিটো এইবাৰ ৰাইজে কংগ্ৰেছক সৰহ সংখ্যক ভোটত 1 লাখৰ ওপৰত ভোটত দি জয়যুক্ত কৰিব। দেখা গৈছে যে এছআৰক লৈ সমগ্ৰ অসমত ইতিমধ্যে বিভিন্ন সংখ্যালঘু মানুহৰ ভোটকেন্দ্ৰ কৰা হৈছে। এই ক্ষেত্ৰত কি জনাব? আচলতে এইটো তেখেতে কৈছে যে যি ধৰণে তেওঁলোকে, মই সেই শব্দটো ক'বলৈ অকণমান বেয়া পাইছোঁ, তেওঁ যি ধৰণে মানে সেই শব্দটো ব্যৱহাৰ কৰি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি শব্দ ব্যৱহাৰ কৰি মানুহক যি ভাড়াসংচি সৃষ্টি কৰিছে, মানুহক যি ধৰণে নামবিলাক কৰ্তন কৰিছে ভোটৰ পৰা, কিন্তু সেই তেওঁৰ দালি এইবাৰ নেগেলিব। তেওঁ যেনেকেই হওক যে নাম কাটি হ'লেও যে তেওঁ চৰকাৰখন বনাব বিচাৰিছে। বিহাৰত সেইদিনাখন দেখিছিলে ক'ত লণ্ডনৰ ফৰেইন কাণ্ট্ৰিৰ পৰা আহি কেনে তেওঁলোকে ভোট দিছে, য'ত কাৰণে মডেলৰ নাম দিছে ভোটত। এইবাৰ তেওঁলোকে যি ধৰণে কৰিছে, এইবাৰ অসমত যেনেকৈ যি লোকে তেওঁলোকে যি সৃষ্টি নকৰক কিয়, এইবাৰ তেওঁলোকে কোনো পধ্যে চৰকাৰ গঠন কৰিব নোৱাৰিব। মানস সমষ্টিকটো ৰাইজক আমি আহ্বান জনাইছোঁ, একগোট হ'ব লাগে। সকলো ৰাইজ এইবাৰ মিলিত হৈছে আৰু তেওঁলোকে আমাৰ কংগ্ৰেছৰ লগত আছে আৰু আমিও তেওঁলোকৰ যি মনৰ বেদনাবিলাক বুজিছোঁ, তেওঁলোকৰ যি সমস্যাৰ কথা আছে, আমি সেই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তী চৰকাৰখন অহাৰ পিছত। আজি আমি কৃষকসকলক তেওঁলোকৰ বিগত দিনৰ যি অৱদান অসমৰ ক্ষেত্ৰত এই সম্পৰ্কে আমি কিছু সোঁৱৰণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে শুনিছে নিশ্চয় যে 1894 চনত দৰং জিলাৰ পথৰু ঘাটত 140 জন কৃষকক ইংৰাজসকলে গুলীয়াই হত্যা কৰিছিল আৰু তাৰ পৰিণতিত যি ভয়াৱহ আন্দোলন হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত ইংৰাজসকল অসম এৰি যাবলৈ বাধ্য হৈছিল। সেইকাৰণে আজি আমি কৃষক শ্বহীদ দিৱস হিচাপে আমি পালন কৰিলোঁ আৰু ৰাইজক আমি একোটাকৈ ফুলাম গামোচাৰে সকলোকে সম্বৰ্ধনা জনাইছোঁ। কৃষকসকলক আমি ইয়াত মানস সমষ্টি কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰিছোঁ। আজি দিল্লীৰ পৰা আমাৰ অৰ্চনা মেডাম আহিছিল, তাই অবজাৰ্ভাৰ হিচাপে। গোটেই দিন আমি তেখেতৰ লগত মানস সমষ্টিৰ বিভিন্ন ঠাইত আমি গৈছোঁ, ৰাইজৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু আমি যিখিনি মানে আশ্বস্ত হৈছোঁ সেয়া হ'ল যে এইবাৰ মানস সমষ্টিৰ ৰাইজে মানে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে কংগ্ৰেছ দলটো ক্ষমতাত অহাটো বিচাৰিছে। আমি আদিবাসীসকলৰ মাজত গৈছোঁ, আমি বড়ো সম্প্ৰদায়ৰ মাজত গৈছোঁ, অসমীয়া সম্প্ৰদায়ৰ মাজত গৈছোঁ, মুছলিমসকলৰ মাজতো গৈছোঁ। সকলোতে এটাই কথা যে বিগত দিন যি হ'ল আমাৰ দিছপুৰৰ চৰকাৰ, আমি গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিব লাগিব। এখন ধৰ্ম নিৰপেক্ষ চৰকাৰ আমাক লাগে। হিমন্ত বিশ্ব শৰ্মা যি মানে ঘৃণাৰ ৰাজনীতি কৰিছে, এই ৰাজনীতি আমি আৰু চলি থাকিব দিব নোৱাৰোঁ। আমি শান্তি বিচাৰোঁ। গতিকে সকলো জাতি জনগোষ্ঠী মিলি অহা দিনত কংগ্ৰেছৰ ফালে সকলোৱে গতি ল'ব বুলি এটা আমি ধাৰণা পাইছোঁ আৰু মানস সমষ্টি আমাৰ নিশ্চয় এবাৰ কংগ্ৰেছৰ পক্ষত থাকিব বুলি আমি ৰাইজৰ পৰা এটা আশ্বাস ইতিমধ্যে পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।